গোলকগঞ্জৰ বালাচনত ভয়ংকৰ পথ দুৰ্ঘটনা নৱনিৰ্মিত অৰণ ক্ষেত্ৰৰ ওপৰত বাইক আৰু ই ৰিক্সাৰ মুখামুখি সংঘৰ্ষ থেপথেপিৰ পৰা আমাৰহাট অভিমুখী AS17R9253 নম্বৰৰ তীব্ৰবেগী বাইকখনৰ লগত বিপৰীত দিশৰ পৰা আহি থকা ই ৰিক্সাৰ মুখামুখি সংঘৰ্ষ লাগে ফলত গুৰুতৰভাৱে আহত হৈ 4জন লোক বাইকত 2জন আৰক্ষী থকাৰ বিপৰীতে ই ৰিক্সাৰ চালকৰ লগতে আছিল এজন আৰক্ষী ততালিকে বালাচন আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ আহত 4কে ধুবুৰী চিকিৎসা মহাবিদ্যালয় হাস্পতালত প্ৰেৰণ কৰে ই ৰিক্সা চালকে জয়দেৱ ৰায় ধুবুৰী চিকিৎসা মহাবিদ্যালয় হাস্পতালত মৃত্যু হয় বুলি জানিব পৰা গৈছে আৰু ই ৰিক্সাত থকা মহন্ত অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে এতিয়াও চিনাক্তকৰণ হোৱা নাই বাইক চালক আৰু বাইক আৰোহী বাইক চালক উদ্ভণ্ডলীভাৱে সংঘটিত হৈ দুৰ্ঘটনাটো গোলকগঞ্জৰ পৰা তপনৰা ৰিপৰ্ট নৰ্থ ইষ্ট तार माने एते माने टोटोला आही আছে পিছত তাৰ পিছত টোটোত এটা পেছেঞ্জাৰ আৰু টোটোলা আছিল তাৰ পিছত এটা বাইক ইয়াৰ পৰা আহিছে পুৰা ইয়াৰ পৰা আহিছে কমচে কম এটা বাইকৰ পিকআপ যতি তুলছে কমচে কম 100 পাৰ হ'ব ঠিক আছে তাৰপিছত বাইকলাটো আহিল তা আহি আছে যে সন্মুখত এটা টোটো আহি আছে টোটোটো কন্ট্ৰোল কৰে আচ্ছা তই কন্ট্ৰোল কৰি নাপা তই মত দেখবে দরকার না তই মরি যা টোটোলাটা কিয় নাগাইছে টোটোলাক লাগে তোর পিছত এই টোটো ড্রাইভারটো মরি গল তার পিছত এটা প্যাসেঞ্জার আছিল তাতো মরি গল আমার যেখিনি মানুহ কটা আছে তার লগত এটা মই কথা কওঁ যে এতে সন্ধ্যা হলে যিমান ভিড় হয় আৰু তাতকৈ বেছি আমার বাইকলাৰ ভিড় হয় আৰু বাইক দিলে এনেকা বাইক দিলে যা সন্ত্ৰাস চলাই বাইক দিলে এনেকা মানে বাইক দিলে আহে বাইক দিলে কন্টেস্টত বাইক চলায় আৰু এটা আমার এইতে থানার পৰা এটা রিকুয়েস্ট আমি এতে যদি আপনার যদি থানার পৰা যদি এটো পারমিশন না দেয় তা আমি এতে রাজবিলাক এটো আমি পারমিশন লম যে এটো যেটাই বাইকলাক মই আমি জোরে দেখিম গাড়ি চলা হেতুকো মই পাতত দিয়ে মারিম হেতু আমার কাছে রাজ্যৰ দলত থেকে অনুৰোধ আৰু থানাত থাকি আমার এটো অনুৰোধ বাইকত দুটা মানুহ আছিল বাইকত দুটা আছিল এটা কলেজৰ ছাত্র আছিল আৰু এটা বাইক জনে চলাইছে হেতু ছাত্র নেকি না জানো কিন্তু দোনো দুটা হেস হৈ গল হ্যাঁ চিনা নাপায় অবলে বাইক আসি আইগলে ইয়াত আহি রিল বনায় সবগুলা বাইক 108 মোটামুটি কমসে কম 1 ঘন্টা পিছত 108 আইছে লগে ফোন করছো লগে 108 আহা নাই কমসে কম 1 ঘন্টা পিছত 100 জন আছে 108 আইছে আৰু কি কমসে কম আধা ঘন্টা পিছত আৰু কি আইছে